নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, মুছলিম লীগ কিমান চনত গঠন হৈছিল? মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যনটো সুধিছে, খুৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন কোন? খুৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চুকাম্ফা। খুৰা ৰজা নামেৰে চুকাম্ফা ৰজাক জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ দিনত হাজোত হয়গ্ৰীৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? কাৰ দিনত হাজোত হয়গ্ৰীৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰঘুদেৱ। ৰঘুদেৱৰ দিনত হাজোত হয়গ্ৰীৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, চন্দ্ৰযান 3ৰ সৈতে অসমৰ কোনজন বৈজ্ঞানিক জড়িত? চন্দ্ৰযান 3ৰ সৈতে অসমৰ কোনজন বৈজ্ঞানিক জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এ আৰু বি দুয়োজন, নিধি শৰ্মা আৰু জয়ন্ত দত্ত। নিধি শৰ্মা আৰু জয়ন্ত দত্ত চন্দ্ৰযান 3ৰ সৈতে বৈজ্ঞানিক জড়িত আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰতি বছৰে ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 15 জানুৱাৰী। প্ৰতি বছৰে ভাৰতীয় সেনা দিৱস 15 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1489 চনত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম 1489 চনত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে? অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শিলঘাট। অসমৰ শিলঘাট ঠাইত মৰাপাটৰ কাৰখানা আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? কোনজন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গদাধৰ সিংহ। গদাধৰ সিংহ ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন? ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাধৱ কন্দলী। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ হৈছে মাধৱ কন্দলী। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন? অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাস্কৰ হাজৰিকা।
অসমীয়া কথাছবি আমিষৰ পৰিচালক হৈছে ভাস্কৰ হাজৰিকা। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিপ্লৱী। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে বিপ্লৱী। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঞ্জিত বৰপূজাৰী। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হৈছে ৰঞ্জিত বৰপূজাৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে দক্ষিণ চুডানৰ ৰাজধানী চহৰ কি? দক্ষিণ চুডানৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জুবা। দক্ষিণ চুডানৰ ৰাজধানী চহৰ হৈছে জুবা। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে লতাকথাৰ যুদ্ধ কোন আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল? লতাকথাৰ যুদ্ধ কোন আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজেশ্বৰ সিং। লতাকথাৰ যুদ্ধ ৰাজেশ্বৰ সিংহ আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত কোনজন চীনা ভ্ৰমণকাৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল? দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত কোনজন চীনা ভ্ৰমণকাৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফাহিয়ান। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ফাহিয়ান চীনা ভ্ৰমণকাৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে দিন-ই-ইলাহী ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল? দিন-ই-ইলাহী ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আকবৰ। দিন-ই-ইলাহী ধৰ্ম আকবৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল? জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্বাহজাহান। জামে মছজিদ শ্বাহজাহানে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে কাজিৰঙাক কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? কাজিৰঙাক কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1985 চনত। কাজিৰঙাক 1985 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে নটৰাজ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? নটৰাজ মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তামিলনাডু। নটৰাজ মন্দিৰ তামিলনাডু ৰাজ্যত অৱস্থিত।